মনোৰম প্ৰাকৃতিক বৈচিত্ৰতাৰে ভৰা অসমৰ জনগাঁথনিত নানা জাতি উপজাতি তথা ভিন্ন ভাষা ভাষীৰ সমাহাৰে বৃহত্তৰ অসমীয়া সমাজ সংস্কৃতিৰ পথাৰখনি সাৰুৱা তথা সমৃদ্ধিশালী কৰি ৰাখিছে। সাধাৰণতে নদীকাষৰীয়া অঞ্চলত বাস কৰি ভালপোৱা শ বছৰ জুৰি প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি অহা অসমৰ এক অন্যতম বৃহৎ জনগোষ্ঠী হৈছে মিচিংসকল। সাংস্কৃতিকভাৱে এক চহকী জাতি মিচিংসকল। মিচিংসকলৰ পৰম্পৰাগত গীত ঐনিতম তথা তাৰ তালে তালে কৰা মনোমোহা নৃত্যৰ আছে এক অনন্য মাদকতা। নাচি বাগি গীত গাই ভালপোৱা মিচিংসকলৰ ৰংচঙীয়া পৰম্পৰাগত সাজ পোছাকে যিকোনো লোকৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰে। কোৱা হয় মিচিং ছোৱালীয়ে খোজকাঢ়িব জনাৰ আগেয়ে নাচিবলৈ শিকে, কাপোৰ পিন্ধিবলৈ শিকাৰ আগতেই তাঁত বব পাৰে। লৈত সোৱণশিৰিৰ পাৰে পাৰে শাৰী শাৰীকৈ চাংঘৰ সাজি বসবাস কৰা এই নদীপৰীয়া জাতি মিচিংসকল মূলতঃ কৃষিজীৱী আৰু মিচিংসকলৰ কৃষিভিত্তিক উৎসৱৰ ভিতৰত প্ৰধান হৈছে আলি আই লৃগাং। প্ৰতি বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰৰ দিনা পালন কৰা হয় এই আলি আই লৃগাং। আলি আই লৃগাঙৰ সামাজিক নীতি নিয়মসমূহ আৰম্ভ কৰাৰ আগেয়ে মিচিং সমাজৰ প্ৰত্যেকঘৰ মানুহৰ আখলত খুব ধুমধামেৰে আয়োজন কৰা হয়। মই বৰ্তমান উপস্থিত আছোঁ চিলাপথাৰস্থিত অমিলতা তাই মিৰিৰ বাসগৃহত আৰু একেবাৰে আখলত আহি আমি উপস্থিত হৈছোঁহি। গতিকে বাইদেউৰ সৈতে আমি কথা পাতিম। বাইদেউ, প্ৰথমে আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি আপোনাৰ প্ৰস্তুতিসমূহৰ বিষয়ে কথা পাতিমেই, কিন্তু তাৰ পূৰ্বে আপুনি আলি আই লৃগাঙৰ আজিৰ দিনটোৰ বিষয়ে কি ক'ব বা কিয় এই আলি আই লৃগাং উদযাপন কৰা হয়? হয়, আলি আই লৃগাং আমাৰ মিচিং সম্প্ৰদায়ৰ মানে মিচিং জনগোষ্ঠীৰ অতিকৈ চেনেহৰ। যেনেকৈ বহাগ বিহু গোটেই অসমৰ কাৰণে জাতীয় উৎসৱ, ঠিক তেনেদৰে আমাৰ আলি আই লৃগাঙো আমাৰ মিচিং জনগোষ্ঠীৰ মানে অতিকৈ চেনেহৰ উৎসৱ। আৰু এয়া আমাৰ ফাগুন মাহৰ প্ৰথম বুধবাৰটোতে উৎসৱটি পতা হয়। আমাৰ আলি আই লৃগাং উৎসৱটি প্ৰথম পালন কৰা হয় 1956 চনত মিচিং বানেকাপাঙৰ সন্মতিক্ৰমে বুধবাৰৰ প্ৰথম দিনটো ধাৰ্য কৰা হৈছে। কিন্তু এই সংস্কৃতিটো লৃগাংটো আমাৰ প্ৰত্যেক ঘৰে ঘৰে আগতে উৎসৱটো পালন কৰা আছিলে, কিন্তু নিৰ্দিষ্ট এটা দিন মানে ধাৰ্য কৰা নাছিল। কিন্তু ঐৰাম বড়ি, তেওঁ হৈছে ঐৰাম ঘাটৰ জোনাইৰ বাসিন্দা। তেওঁ 1877 চনত আৰু 11 নৱেম্বৰত তেওঁৰ জন্মগ্ৰহণ হৈছিল। আৰু তেওঁৱে আমাৰ মানে মিচিং জনগোষ্ঠীৰ এই আলি আই লৃগাঙৰ কেনেকৈ পাতিব লাগে আৰু কেনেকৈ পালন কৰা হ'ব আৰু কেনেকৈ নাচিব লাগে আৰু কেনেকৈ গাব লাগে, সেই সকলোবোৰ তেওঁৱে আৰম্ভণি কৰিছিল। আৰু মিচিং গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে তেওঁ উৎসৱটিৰ কাৰণে কেনেকৈ আমাৰ পালন কৰিব লাগে, তেওঁক ডেকা গাভৰুক মানে ঘৰে ঘৰে আহি শিকাইছিল, নচুৱাইছিল। তাৰপিছত আমাৰ এই লৃগাং হৈছে আলি মানে মানে কিটো আলু আৰু মানে আয়ে মানে গছৰ গুটি আৰু লৃগাং মানে হিচে মানে প্ৰথম। আৰু এই আলি আই লৃগাংটো প্ৰথম
মানে কি হয় আমাৰটোতো মিচিং সম্প্ৰদায়টো কৃষি জনগোষ্ঠীৰ হয়, কৃষিভিত্তিক হয়। সেইটো কাৰণে কি কৰা হয়, আমাৰ এই প্ৰথম বুধবাৰতে প্ৰথম কঠীয়া সিঁচিবলৈ আৰম্ভ কৰে বা মানে আলু হওক কচু হওক সেইদিনাখনে সিঁচা মানে গুটিটো ৰোপণ কৰে। আৰু ধানৰ আহু ধান হওক বা যি হওক, আমাৰ মিচিং মানুহে আহু ধানহে আগতে কৰিছিলে। সেই প্ৰথম আহু ধানটো আজিৰ দিনতেই মানে সিঁচাটো আৰম্ভ কৰে। তেনেকৈয়ে আমাৰ উৎসৱটি পালন কৰা হৈছে। হয় বাইদেউ, আপোনাৰ থাপনা ভাগত আমি আগবঢ়াই থোৱা দেখিছোঁ, কৌপাতেৰে ঢাকি থৈছে, গতিকে সেই নিয়মটো চাগে প্ৰথমতেই পালন কৰা হয় আপোনালোকৰ, তাৰ বিষয়ে কওকচোন। আমাৰটোতো বৰা চাউল আৰু তৰাপাত দি কিনি বন্ধা হয়, কিন্তু কি হয় তৰাপাতবোৰ আজিকালি চিৰিলকৈ ফাটে, বতাহতে হওক বা শিল বৰষুণতেই হ'লেওতো ফাটি যায়। সেইটো কাৰণে আমি কৌপাতটো লগতে ব্যৱহাৰ কৰোঁ। কিন্তু মই থাপনাত তাত সজাইছোঁ আজি এই মানে পুৰাং আপিন পাতত তৰাপাতত দিয়া পুৰাং আপিন আৰু মাটিমাহ আৰু কুকুৰা মাংস। আমাৰ কিন্তু মাটিমাহৰ মানে পেৰেডয়িঙৰ লগত আচলতে শুকান মাছেৰেহে কৰা হয়, তাত কচু অলপ দিয়ে মানে। কিন্তু এতিয়াতো আধুনিক আৰু সেইটো কাৰণে আমি সকলোবোৰ চমুৱাই লৈ গৈছোঁ। সেইটো কাৰণে সকলোৱে খাব পৰাকৈ, এতিয়া ধৰক আমাৰতো গাহৰি মাংসটোতো আমাৰটোতো আছেই, কিন্তু কি হয় গাহৰি মাংস সকলো সম্প্ৰদায়ৰ মানুহে নাখায়। সেইটো কাৰণে মই মোৰ পাৰ্চনেলিকে মই সেই পৰম্পৰাটো অকণমান ছাইড কৰি কিনি কুকুৰা মাংস দি কিনি পেৰেডয়িংটো মানে মাটিমাহটো আমাৰ ৰান্ধিলোঁ। তাৰপিছত আৰু এই সকলোবোৰ পৰ আপং সেইবোৰ যুগুত কৰাৰ পিছতেই তাৰপিছত মোৰ মা দেউতাই হওক বা মোৰ শহুৰ শাহুৰিয়ে তেওঁলোকে যোনটো পৰম্পৰাগতকৈ মোক শিক্ষা এটা দি গৈছিলে, প্ৰথম তোমালোকে খোৱাৰ আৰম্ভণিতে বা আলহী শুশ্ৰূষা কৰাৰ আৰম্ভণিতে সদায় তোমালোকে পিতৃপিণ্ড দি ল'ব লাগে বুলি কিনি। সেইকাৰণে মই আজি থাপনাৰ ওচৰতে পিতৃপিণ্ডটো দিয়া হৈছে। সেয়া আচলতে আপোনালোকে পূৰ্বপুৰুষসকলক পূজা অৰ্চনা কৰে। বাইদেউ, আপোনালোকৰ পৰম্পৰাগত খাদ্যসমূহ ইমান ধুনীয়াকৈ সজাই থৈছে, এই পৰম্পৰাগত খাদ্যসমূহৰ বিষয়ে আমাক জনাবচোন। হয়, এয়া পুৰাং আপিন বুলি কোৱা হয়। এইটো বৰা চাউল দি তৰাপাতেৰে বন্ধা, আৰু ওপৰত মই কৌপাত দি কিনি দি দিছোঁ। তৰাপাতবোৰ মানে বান্ধোতে ফাটি যায়, চাউলবোৰ মানে তলত নপৰিবৰ কাৰণে কৌপাতটো ওপৰত দিয়া হৈছে। কিন্তু আমাৰ পৰম্পৰাগত নিয়ম হয় তৰাপাতেৰে বৰা চাউলটো টোপোলা বন্ধা, আৰু ইয়াক কোৱা হয় পুৰাং আপিন। এয়া হৈছে পেৰেডয়িং, মাটিমাহ পেৰেড মানে মাটিমাহ, আৰু এয়া কুকুৰা মাংসৰে মই ৰন্ধা, আৰু ইয়াক কয় আমাৰ মিচিঙত পেৰেডয়িং বুলি। আপুনি আৰু কিবা মানে প্ৰস্তুত কৰিয়ে আছে, ৰান্ধিয়ে আছে এতিয়া, সেয়া কি হয়? এয়া ডিমৰু পাত দি গাহৰি মাংস আৰু ঔটেঙা ৰন্ধা হৈছে। আৰু তেনেকৈয়ে আৰু আজিৰ দিনটোত মই মোৰ বন্ধু বান্ধৱ অন্তৰংগ বন্ধু বান্ধৱীক মাতিছোঁ, আৰু কোনোবা ভাইটি ভণ্টি সকলো আজি মই আপ্যায়ন কৰিম। এই পুৰা আপিং প্ৰস্তুত কৰোঁতে আপোনালোকে কিমান দিনৰ আগৰ পৰা প্ৰস্তুতি আৰম্ভ কৰে? পুৰাং আপিনটো তেনেকৈ প্ৰস্তুতি কৰিবলৈ আমাৰ ইমান দিন নালাগে বাৰু, কিন্তু চাউলটোতো উলিয়াবলৈ হ'লে আমাক ৰ'দটোতো লাগিবই। ৰ'দত মানে ধানটো মৰণা মৰাৰ পিছত ৰ'দত দিওঁ, আৰু বহুতে উৰালেৰে খুন্দিছিলে আগতে, আজিকালিতো মিলৰ ব্যৱস্থা হৈছে যান্ত্ৰিকতাৰ যুগত। সেইটো কাৰণে সেই সুবিধাটো লৈ আমি মিলেৰে চাউলটো উলিওৱা হৈছে, আৰু এসপ্তাহ ধৰিয়ে মানে আলি আই লৃগাঙৰ কাৰণে প্ৰস্তুতি চলোৱা হয়, নহয় জানো? কেনেদৰে প্ৰস্তুত কৰে? এতিয়া ছাইমদটোতো এমাহ লাগেই, আৰু ছাইমদটো বনাবলৈ হওঁতে আমাক পিঠাগুড়িৰো প্ৰয়োজন হয়। সেই পিঠাগুড়িটোৰ মানে ঔষধ যোনটো ইয়াত লগাবলগীয়া হয়, সেইটোতো পাহাৰৰ পৰা কিছুমান আনিবলগীয়া হয়, কিছুমান জংঘলত হাবি জংঘলত গৈ ওচৰ মানে তেনেকৈ গৈ সেই পাতবোৰ আনে, আৰু পিঠাগুড়িটো খুন্দি এইটো এমাহলৈকে এই পিঠাগুড়িটো মানে গোটা মানে টান হোৱালৈকে সেইটো ৰ'দত শুকুৱাই ৰখা হয়। আৰু সেইটোৰ পৰা মানে প্ৰায় বহুতেই এমাহৰ আগৰ পৰাই ছাইমদৰ প্ৰস্তুতিটো কৰা হয়। ছাইমদটোতো এদিনীয়া বস্তু নহয়, মানে প্ৰস্তুত কৰা নহয়, সেইটো প্ৰায় 15 দিনো লাগি যায়। তেনেকৈ আৰু কৰোঁ। লৃগাঙৰ বাবে আগতীয়াকৈ প্ৰস্তুতি কৰা হয়, নহয় জানো? এয়াই আছিলে সামাজিক নীতি নিয়মসমূহ আৰম্ভ কৰাৰ আগে প্ৰতিঘৰ আখলত প্ৰস্তুত কৰা খাদ্য সম্ভাৰসমূহ। গতিকে এইবাৰ ব'লকচোন আমি সামাজিক নীতি নিয়মসমূহ চাবলৈ যাওঁ।
সাংস্কৃতিকভাৱে চহকী মিচিংসকলৰ পৰম্পৰাগত ধৰ্মীয় বিশ্বাস অনুসৰি মিচিংসকলে দৈ পল বা চন্দ্ৰ বা সূৰ্যৰ পূজা কৰে। তেনেদৰে শস্যৰ খেতিলৈ আহিব পৰা অপায় অমংগল নাশ কৰি সমৃদ্ধিশালী হোৱাৰ কামনাৰে আই ধৰিত্ৰীৰ পূজাৰ হেতু আয়োজন কৰে আলি আই লৃগাং। আলি আই লৃগাং এই তিনিটি মিচিং ভাষাৰ শব্দ সমষ্টিৰ তাত্ত্বিক অৰ্থ হৈছে শস্যৰ গুটি সিঁচাৰ আৰম্ভণি পৰ্ব। পথাৰত নকৈ শস্যৰ বীজ ৰোপণ কৰিবৰ বাবে যি মাংগলিক আচাৰ অনুষ্ঠান সম্পাদন কৰা হয়, সেই পৰম্পৰাক মিচিংসকলে এক বৰ্ণাঢ্য ৰূপত উদযাপন কৰে আৰু সেয়াই হৈছে আলি আই লৃগাং। বুধবাৰৰ দিনটো মিচিংসকলে পবিত্ৰ জ্ঞান কৰে। সেয়েহে ফাগুন মাহৰ প্ৰথমটো বুধবাৰৰ দিনা অৰ্থাৎ লৃগাঙৰ দিনাই মিচিংসকলে নিজ নিজ পথাৰত হাল বাই মাটি চহাই কৃষিকাৰ্যৰ আনুষ্ঠানিক আৰম্ভণি কৰে। একালত কৃষিজীৱী মিচিং ৰাইজে নিজ নিজ পথাৰতে লৃগাঙৰ আচাৰ অনুষ্ঠান সম্পাদন কৰিছিল যদিও বৰ্তমান ই সমজুৱাভাৱে উদযাপিত এক বৃহৎ বৰ্ণাঢ্য কৃষিভিত্তিক উৎসৱলৈ পৰিৱেশিত হ'ল। লৃগাং উদযাপন কৰিবৰ বাবে নিৰ্বাচন কৰা ক্ষেত্ৰখনত কেইবাদিনো আগৰে পৰা প্ৰস্তুতি পৰ্ব চলে। উৎসৱৰ দিনা পুৱাৰে পৰা ল'ৰা বুঢ়া ডেকা গাভৰুসকলৰ সমাগম হয়। নৈপৰীয়া অঞ্চলত শাৰী শাৰীকৈ চাংঘৰ সাজি বসবাস কৰা মিচিংসকল হৈছে প্ৰধানকৈ কৃষিজীৱী লোক। সেয়েহে তেওঁলোকৰ পৰম্পৰাগত উৎসৱ পাৰ্বণসমূহ কৃষিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আলি আই লৃগাং হৈছে তেওঁলোকে শস্য সিঁচা বা ৰোৱাৰ আগত পালন কৰা প্ৰধান কৃষিভিত্তিক উৎসৱ। ভুল হলেও ক্ষমা কৰিব আমাৰ চন্দ্ৰ সূৰ্য আৰু কাচিং কাটাক যাতে মোলো ভৱিষ্যত ফেমিলি ইভেক্ট লাগে আৰু মোলো মানে ইবেগলা কাংকানৰ পৰা সদায় গলুম আশীৰ্বাদ এটা কৰিব লাগে। এনেকৈ আগবঢ়াই পিছৰ মানুহ এনেকৈ নীতি নিয়মত আহিব লাগে বুলি আমি আপোনাৰ লোকবিশ্বাস নহয় জানো? এয়া আপোনালোকে কি কি সামগ্ৰী ইয়াত দিছে পূৰ্বপুৰুষক দিছে? 1 নম্বৰ ধানটো পেলাইছে, তাৰ পৰা 2 নম্বৰ ভাত এইটো পোলা আছে আৰু চব্জি আছে আৰু মাটিমাহ চব্জি আৰু ধূপ কাটি জ্বলাইছোঁ, নানান যি তামোল পাণ আৰু ঔষধ পানী এইটোৱে আমি কৰিছোঁ। কাক আগবঢ়াইছে? আদৰ্শ আমি চন্দ্ৰ সূৰ্য আৰু দৌনী পল আমাৰ আই মাতৃ লক্ষী আই নামতে আমি এইটো কৰা আছে, যাতে আমি ভৱিষ্যত আৰু উন্নতি পথলৈ আহিব লাগে, মোলো ভাল হৈ থাকিব লাগে, যাতে বেমাৰ চেমাৰ হ'ব নালাগে আৰু খেতি পথাৰ ভাল হ'ব লাগে। আমি যাতে লক্ষী আই আশীৰ্বাদত
আমাৰ চন্দ্ৰ সূৰ্য আশীৰ্বাদত যাতে আমি পোক পৰুৱালৈকে আমালোকে কৰিছোঁ ইয়াক অনুৰোধ কৰিছোঁ এইটো কৰি পিনি যাতে আমি ভাল হ'ব লাগে ভৱিষ্যত তেনেকৈ আৰু ঘূৰি অহা বছৰত বুধবাৰত আমালোকে প্ৰথম ফাগুন বুধবাৰতে আমালোকে মানে এই বস্তুটো আৰম্ভ কৰে। আচলতে কি হয় সমাজৰ সকলোৰে ভালৰ বাবে এই প্ৰাৰ্থনা ভাগ কৰা হয় নহয় জানো? নৃত্যসমূহৰ ভিতৰত গুমৰাগ নৃত্য হৈছে প্ৰধান কৃষি নৃত্য। বীজ ৰোৱা বা সিঁচাৰ পাছত ভৰি দুখনেৰে সঞ্চালন কৰোঁতে যি ৰূপৰ সঞ্চালন হয় সেয়াই হৈছে গুমৰাগ নৃত্যৰ মুখ্য মুদ্ৰা। পৰম্পৰাগত সামাজিক নীতি নিয়মসমূহ সম্পন্ন কৰাৰ পাছত গাঁৱৰ ডেকা গাভৰু আৰু বোৱাৰীসকলে মিলি এই গুমৰাগ নৃত্য একেলগে কৰা পৰিলক্ষিত হয়। মোৰ সৈতে চিলাপথাৰ থেকেৰাগুৰি গাঁৱৰ বাসিন্দা কেইবাজনো উপস্থিত আছে। আমি তেখেতৰ সৈতে মত বিনিময় কৰিম তেখেতলোকৰ সৈতে। প্ৰথমে আপোনাৰ নামটো? সত্যজিৎ লাগাছো। আপোনালোকৰ এই যি আলি আই লৃগাং উৎসৱ প্ৰতি বছৰে পালন কৰা হয় কৃষিভিত্তিক উৎসৱ, তাৰ সম্পৰ্কত কি ক'ব? এতিয়া ক'ব গ'লে আলি আই লৃগাঙৰ সম্পৰ্কত আপোনাৰ এতিয়াতো শ বছৰ ধৰি আলি আই লৃগাং মিচিং সম্প্ৰদায়ে কৃষিভিত্তিক লৃগাং উৎসৱটি পালন কৰা হৈছে। আমিও বেলেগ আপোনাৰ আমাৰ গাঁওখনটোতো প্ৰায় এতিয়া 10 বছৰ হৈছে। আমি ধুনীয়াকৈ এতিয়া মিচিং বানেকা বা মহাসভাই কিছুমান নীতি নিয়ম বান্ধি দিয়া হৈছে। সেই নীতি নিয়মৰ মাজেদি আমি এই বছৰ যি যেনেকৈ পাৰোঁ সেই হিচাপত আমি পাতিছোঁ। বাকী আলি আই লৃগাঙৰ কথাটো ক'ব গ'লে আলি মানে আপোনাৰ কাঠ আলু, তাৰপিছত আই মানে আপোনাৰ গুটি, লৃগাং মানে হৈছে আপোনাৰ সিঁচা। আমি ধান যেনেকৈ যিকোনো আৰু ধান হওক আলু হওক এনেকৈ নানা ধৰণৰ গুটি আমি বেছ সিঁচা, তাকে আমি পৰম্পৰাগতভাৱে আপোনাৰ আগৰ পৰাই কৃষিভিত্তিক উৎসৱ বুলি পালন কৰি আহিছোঁ। আমি মিচিং সমাজে বেছিকৈ আমি কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা মানুহ। এই গতিকে আমি কৃষিৰ ওপৰত বেছিকৈ গুৰুত্ব দি মেলি আমি কৃষিভিত্তিক উৎসৱটি আগৰ পৰাই পালন কৰি আহিছোঁ। আপোনালোকৰ এই থেকেৰাগুৰি অঞ্চলত আলি আই লৃগাং কেতিয়াৰ পৰা পালন কৰি আহিছে এই ৰীতি নীতিসমূহ? এনেইটোতো ঘৰে ঘৰেটোতো বহুত বছৰৰ পৰাই পালন কৰি আহিছোঁ। আমি জন্ম নোহোৱাৰ পৰাই পালন কৰি আহিছে, কিন্তু আমি এনেকৈ একতা হৈ মেলি
প্ৰায় 10 বছৰ আমি একেলগে এনেকৈ পালন কৰি আছোঁ। আলি আই লৃগাঙত পুৰাং আপিং বা পুৰাং ভাত খোৱাটো এক প্ৰকাৰৰ পৰম্পৰা। তৰা গছৰ পাতেৰে চাউলৰ টোপোলা সাজি ৰন্ধা হয় এই ভাত। পুৰাং আপিঙৰ সৈতে মাটিমাহ, গাহৰি মাংসৰ আঞ্জা আৰু লগতে পৰ আপঙৰ জুতি অপূৰ্ব। গীত নৃত্যৰ লগতে সুস্বাদু খাদ্য সম্ভাৰে উৎসৱৰ উল্লাসত অনন্য মাদকতা আনে। আমাৰ সৈতে উপস্থিত আছে চিলাপথাৰ কোলাজান গাঁৱৰ বাসিন্দা নবীন চন্দ্ৰ ৰায়। প্ৰথমে আপোনাক আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আলি আই লৃগাঙৰ তাৎপৰ্যৰ বিষয়ে অকণমান আলি আই লৃগাঙৰ তাৎপৰ্য মানে মিচিং জনগোষ্ঠীৰ আমি প্ৰতি বছৰে আলি আই লৃগাংটো ফাগুনৰ প্ৰথম বুধবাৰে উদযাপিত কৰা হয়। এই উদযাপনৰ যোগেদি আমাৰ কৃষিজীৱী মিচিংসকলে ইয়াৰ পৰা আমাৰ শস্যটো বীজ ৰোপণ কৰিব পৰাকৈ আমি সকলোৱে মিলি এইখিনি উদযাপন কৰা হয়। আৰম্ভণিৰ দিন এই দিনটোৰে আমি হয়। আপোনালোকৰ মই প্ৰতীকী ভঁৰাল ঘৰ এটা দেখিছোঁ, গতিকে এয়া কেনেধৰণে আপোনালোকে আজিৰ দিনটোত ব্যৱহাৰ কৰে? পৰম্পৰা ৰীতি নীতি আমাৰ শস্যৰ ভঁৰালখিনি ৰখা হয়। এইটোৰ পৰা আমি এই ভঁৰালৰ বীজখিনি আমি শস্য বীজখিনি ৰোপণ কৰিবৰ কাৰণে যিকোনো বীজ আমি এইটোৰ পৰা আৰম্ভ কৰি আমাৰ জাতিটোৰ মংগলৰ কাৰণে প্ৰথম ফাগুনৰ বুধবাৰটোতে আমি এই দিনটোত শুভ দিন হিচাপে গণ্য কৰা হয়। কুমচুংটো হ'ল তাৎপৰ্যটো আমাৰ ইয়াৰ তাৎপৰ্যটো হ'ল আমাৰ যিহেতু আলি আই লৃগাং মানে আমাৰ খেতি পথাৰ যাতে আৰম্ভণিত প্ৰথম আমাৰ চন্দ্ৰ সূৰ্য সাক্ষী কৰি তেওঁলোকক দেৱ দেৱতাসকলক পূজা অৰ্চনা কৰা হয় আৰু সেই পূজা অৰ্চনাৰ যোগেদিয়ে যাতে আমাৰ শস্য নদন বদন হয় আৰু খেতি পথাৰ সকলো যাতে যি বিঘিনি আছে সেই বিঘিনিবোৰ যাতে নোহোৱা হওক তাৰ আশা কৰিয়ে এই পূজাটো আৰম্ভ কৰা হয়। আৰু এই কুমচুংটোৰ এটা প্ৰতীক আছে, যিহেতু আমি খেতি কৰিছোঁ, খেতিৰ আমি মজুত ৰাখিব লাগিব আৰু খেতিৰ যি বীজ আমি কঠীয়া ৰাখোঁ সেই কঠীয়া ইয়াতে মানে মজুত কৰি ৰাখি আমি পথাৰলৈ নিছোঁ বুলি ইয়াৰ এটা প্ৰতীকী হিচাপে আমি আজি ইয়াক নিৰ্মাণ কৰা হৈছে। আৰু এনেধৰণে আমাৰ মিচিং জনগোষ্ঠীৰ যিসকল ব্যক্তি আছে, জনগোষ্ঠী আছে, সকলোৱে আজি এই দিনটো উলহ মালহেৰে দেৱ দেৱতাসকলক দৈনিক পলক সাক্ষী কৰি আজি তেওঁলোকে এই পূজাটো আৰম্ভ কৰিছে। আৰু এই পূজা আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে নিজৰ নিজৰ পথাৰত গৈ বীজ সিঁচিবগৈ আৰু তেওঁলোকৰ যাতে খেতি পথাৰ নদন হওক, ভঁৰালৰ শস্য যেন ভঁৰাল ভৰি পৰক, এনেকুৱা এটা আশা কৰি আজি এই পূজাটি এনেধৰণে উদযাপন কৰা হৈছে উলহ মালহেৰে। আমি আৰু এটি ঘৰ দেখিছোঁ প্ৰতীকী হিচাপে আপোনালোকে সাজি উলিয়াইছে। এই ঘৰটো কিয় সাজি উলিয়াইছে আৰু ইয়াৰ তাৎপৰ্যটো আছে? আপোনালোকে আকৌ দেখিলে আমাৰ আৰু এটা ঘৰ আছে। এই ঘৰটো সাধাৰণতে আমি টঙি ঘৰ বুলি কওঁ, যিহেতু আমি খেতি পথাৰ কৰোঁতে খেতিয়কসকলে বা আমাৰ কৃষিভিত্তিক যিসকল ব্যক্তি তেওঁলোকে কাম কৰি ভাগৰ লাগে, সেই ভাগৰখিনি খন্তেক সময় জীয়াবৰ কাৰণে এটি টঙি ঘৰ সজা হয়। সেই টঙি ঘৰটোতে তেওঁলোকে খন্তেক সময় জিৰাই তেওঁলোকৰ খাদ্য বা পানী দুনি আদি কৰি যি ধৰণৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ তাতে ৰাখি তেওঁলোকে গ্ৰহণ কৰি লৈ পুনৰ আকৌ খেতি কামৰ কাৰণে তেওঁলোকে সাজু হৈ যাবলৈ উদ্যম হ'ব পাৰে। সেইকাৰণে এই ঘৰটো সেইকাৰণে আমি যিটো আমাৰ আজিৰ যুগত যি জিৰণি ঘৰ, সেই জিৰণি ঘৰটো আমাৰ সেই টঙি ঘৰ আগৰ পূৰ্বপুৰুষ আমাৰ ব্যক্তিসকলে যি কৃষক ভিত্তিক আমাৰ যিসকল ব্যক্তি তেওঁলোকে এই ঘৰটো নিৰ্মাণ কৰিছিলে আৰু সেই ঘৰটোৰ পৰা আমি অনুমান কৰিছোঁ আজি সেই আমাৰ বিভিন্ন ধৰণৰ চৰকাৰী জিৰণি ঘৰসমূহ যেনেধৰণে সৃষ্টি হৈছে এনেকুৱা ধৰণে আৰু সিয়ে আহিছে বুলি আমিও এটা অনুমান কৰোঁ। গতিকে ইয়াৰ এটা তাৎপৰ্য, গতিকে আমাৰ খেতি কৰা ব্যক্তিসকলে খেতি পথাৰ কৰি খন্তেক সময় জীয়াবৰ কাৰণে এই ঘৰটো নিৰ্মাণ কৰে আৰু ইয়াকে টঙি ঘৰ বুলি কোৱা হৈছে। লৃগাঙৰ গীত নৃত্য এবাৰ যি আৰম্ভ হ'ল, থমকি ৰোৱাৰ যেন নামেই নল'ব। লৃগাঙৰ উপলক্ষে ডেকা গাভৰুহঁতে মিলি যি নৃত্য কৰে তাৰ ফলত পথাৰৰ মাটিৰ উৰ্বৰা শক্তিৰ বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। ঢোলৰ শব্দই লেনং মাৰবাং বা বৰকাঁহৰ ধ্বনিয়ে সৰগৰ দেৱতাক সন্তুষ্ট কৰি আকাশৰ পৰা ধৰাৰ বুকুলৈ বৰষুণ নমাই আনে বুলি বিশ্বাস কৰা হয়।
বৈজ্ঞানিক দৃষ্টিত পৰম্পৰাগত ৰীতি নীতি তথা জনবিশ্বাসসমূহৰ গুৰুত্ব থাকক বা নাথাকক, কিন্তু এটা জাতিয়ে নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত তথা সমাজলৈ ঐক্য আৰু সম্প্ৰীতিৰ বাৰ্তা বিলাই দিয়াৰ ক্ষেত্ৰত এনে লোকাচাৰসমূহৰ গুৰুত্ব অপৰিসীম। নিঃসন্দেহে লিগাঙৰ গীত নৃত্যসমূহ মিচিংসকলৰ এক চহকী সাংস্কৃতিক সম্পদ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰৰ দিনা পালন কৰা মিচিং সমাজৰ আলি আই লিগাং উৎসৱে কৃষিজীৱী মিচিং সমাজক কৃষি কৰ্মৰ প্ৰতি উদ্বুদ্ধ কৰাৰ লগতে সমাজত শান্তি সম্প্ৰীতি তথা ভাতৃত্ববোধ জীয়াই ৰখাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আলি আই লিগাং হৈছে মিচিংসকলৰ বসন্ত উৎসৱ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিল, বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, ই অসমীয়াৰ গণজীৱনৰ আয়ুস ৰেখা। ঠিক তেনেদৰে মিচিং সমাজৰ আয়ুস ৰেখা হৈছে এই আলি আই লিগাং। তেওঁলোকৰ পৰম্পৰাগত এই ৰীতি নীতিসমূহ এনেদৰেই অনন্তকাললৈ বৰ্তি থাকক। Nomong manita pada bor dunia ay no se amboria kene koi nu pali deku humoria kolija